দীৰ্ঘদিন ধৰি কোচ ৰাজবংশীসকলৰ বাবে কমতাপুৰ ৰাজ্য দাবী কৰি অহা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই শনিবাৰে ৰাজ্যপাল জানকী বল্লভ পাটনায়কক লগ ধৰি স্মাৰক পত্ৰ প্ৰদান কৰে। কমতাপুৰ ৰাজ্যৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহা আক্ৰাছুৱে অভিযোগ কৰে যে ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি আওকণীয়া মনোভাৱ পোষণ কৰিছে। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে পৃথক তেলেংগানা ৰাজ্য গঠনৰ বাবে সেউজ সংকেত দিয়াৰ লগে লগে সমগ্ৰ দেশতে পৃথক ৰাজ্যৰ দাবী পুনৰ সজোৰে উত্থাপন হৈছে। অসমো পৃথক ৰাজ্যৰ দাবীত জ্বলিছে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থায়ো নিজৰ দাবীত আন্দোলনৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। শনিবাৰে সংগঠনটোৱে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰি নিজৰ দাবীৰ ন্যায্যতা সম্পৰ্কে শ্ৰী পাটনায়কক অৱগত কৰে। কোচ ৰাজবংশীক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ দাবী সম্পৰ্কে আক্ৰাছুৰ সভাপতি বিশ্বজিৎ ৰায়ে কয়, কোচ ৰাজবংশীসকলে সুদীৰ্ঘ দিন ধৰি ভাৰত চৰকাৰ আৰু কমতাপুৰৰ মাজত যি এখন ঐতিহাসিক চুক্তি হৈছিল আৰু সেই চুক্তিখন কাৰ্যকৰী কৰিবৰ কাৰণে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সহযোগী সংগঠনবিলাকে সময়ে সময়ে আমি গণতান্ত্ৰিক আন্দোলন কৰি আহিছোঁ আৰু কোচ ৰাজবংশীসকলক জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবৰ কাৰণে আমি দাবী কৰিছোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা, যিখন ভাৰত মহাত্মা গান্ধীয়ে স্বাধীন কৰিবৰ কাৰণে গণতান্ত্ৰিক আন্দোলন কৰিছিল, সেই গণতান্ত্ৰিক দেশৰ চৰকাৰখনে আমাৰ গণতান্ত্ৰিক আন্দোলনত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিল আৰু কোচ ৰাজবংশীসকলে গণতান্ত্ৰিক বিশ্বাস কৰে কাৰণে আজি এই মুহূৰ্তলৈকে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ। কিন্তু দেখা গ'ল যে আজি অন্ধ্ৰপ্ৰদেশক বিভক্ত কৰি আজি তেলেংগানা ৰাজ্য UPA চৰকাৰে গঠন কৰিল, যিখন UPA চৰকাৰে কেইদিনমান আগলৈকে কৈছিল যে ভাৰতত কোনো নতুন ৰাজ্য গঠন কৰা নহয়। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছিল যে অসমখনক পুনৰ বিভাজন হ'বলৈ নিদিওঁ। দেখা গ'ল যে আজি অন্ধ্ৰপ্ৰদেশক বিভক্ত কৰি আজি তেলেংগানা ৰাজ্য গঠন হ'ল, কিন্তু কোচ ৰাজবংশীসকলৰ যিখন ঐতিহাসিক চুক্তি, সেই চুক্তিখন কিন্তু আজিৰ মুহূৰ্তত কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ কোনো ধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰ বা UPA চৰকাৰৰ যিটো নীতি, এইটো মই ভাবোঁ এটা বৈষম্যমূলক নীতি, যে আজি অন্ধ্ৰপ্ৰদেশৰ তেলেংগানাসকলে ৰাজ্য পাইছে, তাত আমাৰ আপত্তি নাই, আমি আদৰণি জনাইছোঁ। কিন্তু অনুৰূপভাৱে কোচ ৰাজবংশীসকলৰ এই ৰাজ্য গঠনৰ যিটো প্ৰক্ৰিয়া আছিল বা আমাৰ চুক্তি কৰিবৰ কাৰণে যিটো তেওঁলোকৰ দায়বদ্ধতা আছিল, এই দায়বদ্ধতা পালন কৰিবৰ কাৰণে কিন্তু কেন্দ্ৰীয় চৰকাৰ আগবাঢ়ি নাই। সেইকাৰণে আমি কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাৱে কমতাপুৰ ৰাজ্যখন গঠন কৰিব লাগিব। আমি কোনো নতুন ৰাজ্য বিচৰা নাই। ভাৰত চৰকাৰৰ লগত যি চুক্তি হৈছিল, সেই চুক্তি অনুসৰি কোচ ৰাজবংশীসকলে যি অধিকাৰ পাব লাগিছিল, সেই অধিকাৰ বিচাৰিহে আমি কৈছোঁ। শেহতীয়াভাৱে অন্ধ্ৰপ্ৰদেশ চৰকাৰ যেতিয়া দুভাগত বিভক্ত হোৱাৰ কথাটো হ'ল আৰু সেই সময়তে আমি ৰাজহুৱাভাৱে আহ্বান কৰিছিলোঁ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ৰাজ্যপাল জানকী বল্লভ পাটনায়ক, কাৰণ তেওঁলোকে সাংবিধানিক মুৰব্বী, ৰাজ্যখনৰ মুৰব্বী, আৰু কৈছোঁ যে অন্ধ্ৰপ্ৰদেশৰ দৰে তেলেংগানা ৰাজ্যৰ দৰে আমাৰ কোচ ৰাজবংশীৰ সমস্যা সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সেই দাবী বা সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি ৰাজ্যপাল ডাঙৰীয়াই আমাক আমন্ত্ৰণ কৰিছিল। আমি ধন্যবাদ জনাইছোঁ যে কোচ ৰাজবংশীসকলৰ সমস্যা তেওঁ আজি অনুধাৱন কৰিছে। আজি তেওঁ খুব কৈছে যে ডেফিনেটলি এই সমস্যাটো 1950 চনতে হ'ব লাগিছিল, কি কাৰণত নহ'ল এই কথাটো নিশ্চয় কেন্দ্ৰীয় চৰকাৰ অৱগত। কিন্তু আপোনালোকৰ এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত মই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ডেফিনেটলি আপোনালোকে এই মেমৰেণ্ডামখন মই ফৰৱাৰ্ড কৰিম আৰু এই সম্পৰ্কত কথা পাতিম। আৰু তেওঁ আমাক সুধিছে যে আপোনাসকলৰ কোচ ৰাজবংশীসকলৰ সাংসদ নাই নেকি? মই কৈছোঁ যে এই মুহূৰ্তত নাই, কিন্তু যিসকল বিধায়ক আছে সেইসকলে আপোনাসকলৰ এই আন্দোলনৰ সহযোগ কৰিছে নাই। আমি এই কথা কৈছোঁ যে যিহেতুকে তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত বা তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলত থাকে, সেইকাৰণে তেওঁলোকে হয়তো ওলাই আহিব খোজা নাই। কিন্তু আমি আহ্বান কৰিছোঁ তেওঁলোকক এই মুহূৰ্তত কোচ ৰাজবংশীৰ যিসকল বিধায়ক আছে তেখেতসকলক এই জাতিৰ এই সন্ধিক্ষণত কোচ ৰাজবংশীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ঐক্যবদ্ধ হৈ আগবাঢ়িব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।